ভাদত জন্ম হ'লে ভাত পিঠা খাব লাগে ন। আপোনালোকৰ ফালে পিছে এইবোৰ নিয়ম আছেনে? আমাৰ আকৌ ভাত পিঠা সদায় খুৰায়েই বনায় আৰু মানে ধুনীয়া বনায় খুৰাই। সেইটো কাৰণে খুৰায়ে সদায় দায়িত্বটো পৰে আৰু আজিও সেয়া এজ ইউজুৱেল সদায় বনোৱাৰ নিচিনাকৈ খুৰাই বনাইছে আৰু আমি ওলালোঁ পাছবেলাৰ মন্দিৰলৈ। যিহেতু পূজা পালেহি আমিতো কৈছোঁৱেই আৰু এইকেইদিন মই কৈয়ে আছোঁ যে আমনি নাপাব আপোনালোকে, একদম আপোনালোকক পূজা দেখুৱাই থাকিম আৰু চববোৰ গোট খাইছেহি। মাজতে আকৌ বিশ্বকৰ্মাও পাতিছে ন, তাৰো আলোচনা হ'ল আৰু এইফালে আমাৰ আৰতি। আৰু পূজা পালে ঘৰত থাকিবলৈ আমাৰ কাৰোৱেই মন নোযোৱাৰ টাইপ, মানে যে ইয়াতে থাকিম। আৰু এইফালে আমি ওপৰলৈ চাটৰ ওপৰলৈ ফটো মাৰিব আহিলোঁ। বান্দৰ দাদাহঁতে কি উৎপাত, আমাৰ ভয়তে হাঁহিত মানে তত নাই দেখিছেনে। বান্দৰ দেখি আমি পলাইহে আহিলোঁ ওপৰৰ পৰা, কাৰণ গালৈ আহিব পাৰে যে। তাৰপিছত আকৌ আৰতি ষ্টাৰ্ট হৈ গ'ল আৰু আমি চববোৰ বহিলোঁ। আজি যে বহুত বেছি ভাল লাগিলে আৰু পূৰা ধুনীয়াকৈ আমি গাইছোঁ আৰু তাহাঁতি নাচিছে। চববোৰ ল'ৰা ছোৱালী অহা নাই যিহেতু এক্সামো চলি আছে বহুতৰ। লাইট গৈছিলে যদিও আমি পিছে একেবাৰে সেইবোৰ গুৰুত্ব দিয়া নাই, আমি পূৰা গাই আছোঁ। পিছে লাইট আহি গ'ল আৰু দেখিছে ন চবৰে জুচটো, আচলতে জুচটো সেইকণ সময়ত আৰু দুগুণ বাঢ়ি যায় ৰাইজ। ইমান বেছি ভাল লাগে, আপোনালোক আচলতে আহিলেহে গম পাব এইটো অনুভৱ, মই আচলতে প্ৰকাশ কৰিব নোৱাৰোঁ। ৰাইজ ভদিয়া মানুহ এয়া। তুমি কি? ৰাইজ ভদিয়া কোন, জেঠীয়া কোন ক'ব? আমি ভদিয়া ৰাইজ। তিনিজনী ভাদত জন্ম, সেইটো কাৰণে এনেদৰে নিয়মটো কৰিছে সদায় কৰাৰ নিচিনাকৈ। পিছে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই।